নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 4 এপ্ৰিল। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। নিৰ্বাচনী প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 8টা ডাঙৰ মন্তব্য ৰাজ্যবাসীৰ বাবে। মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী আৰু স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীসকলৰ বাবে ডাঙৰ খবৰ। প্ৰতিগৰাকী ছাত্ৰীৰ একাউণ্টত সোমাব ধন আৰু লাখ লাখ ছাত্ৰীৰ বাবে বৃহৎ সুবিধা আনিছে এইবাৰ চৰকাৰে। মেট্ৰিক পাছ কৰা ছাত্ৰীয়ে লাভ কৰিব 10,000কৈ টকা। স্নাতক শ্ৰেণীত নামভৰ্তি কৰিলে লাভ কৰিব 12,500 টকা। স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰিলে লাভ কৰিব 25,000কৈ টকা। আৰু সংখ্যালঘু অঞ্চলৰ নিবনুৱা যুৱক যুৱতী বিজেপিৰ প্ৰতি আকৃষ্ট হৈছে বুলি মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। বিজেপিয়ে ভাল কাম কৰি গৈছে আৰু কৰি যাব। য'ত য'ত মাথাউৰি নাই তাত মাথাউৰি নিৰ্মাণ কৰা হৈছে আৰু য'ত ৰাস্তা নাই তাত ৰাস্তা নিৰ্মাণ কৰা হৈছে বুলি মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ভোট নিদিলেও আমি উন্নয়নৰ কাম কৰি যাম। 3 বছৰে বহু উন্নয়ন হ'ল আৰু উন্নয়ন হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকী। বিজেপিয়ে তালাক আইন আনিছে, বাল্য বিবাহ বন্ধ কৰিছে আৰু যুৱক যুৱতীয়ে বিনা পইচা চাকৰিও পাইছে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। বহু বিবাহ বন্ধ হ'ব আৰু ডিফুত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নিৰ্বাচনী প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 8টা মন্তব্য ৰাজ্যবাসীৰ বাবে। মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী আৰু স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীসকলৰ বাবে ডাঙৰ খবৰ। মেট্ৰিক পাছ কৰা ছাত্ৰীয়ে লাভ কৰিব 10,000কৈ টকা। এইবাৰ নিৰ্বাচনী প্ৰচাৰত বিজেপিয়ে গুৰুত্ব দিব অসমৰ আৰ্থ-সামাজিক সমীক্ষাক। 5টাকৈ চৰকাৰী আঁচনিক লৈ চলোৱা হ'ব আৰ্থ-সামাজিক সমীক্ষা। কোন ৰেচন কাৰ্ড থকা পৰিয়ালে এতিয়াও লাভ কৰা নাই অৰুণোদয় আঁচনি, তাৰ তথ্য সংগ্ৰহ কৰিব বিজেপিৰ নেতাকৰ্মীয়ে। কোন ছাত্ৰীয়ে অহা বৰ্ষত কলেজ ইউনিভাৰ্চিটিত নামভৰ্তি কৰিব তাৰ তথ্য সংগ্ৰহ কৰিব বিজেপিৰ নেতাকৰ্মীয়ে। কোন পৰিয়ালৰ মুৰব্বীক জীৱন বীমা দিব লাগে তাৰ তালিকা প্ৰস্তুত কৰা হ'ব। আৰু কোনটো ৰাস্তা পকীকৰণ হোৱা নাই তাৰ তথ্য সংগ্ৰহ কৰিব বিজেপিৰ নেতাকৰ্মীয়ে। লগতে কোন নামঘৰে লাভ কৰা নাই অসম দৰ্শন আঁচনি তাৰ তথ্য সংগ্ৰহ কৰিব বিজেপিৰ নেতাকৰ্মীয়ে। আৰু পৰৱৰ্তী সময়ত এই লোকসকলক এই আঁচনিৰ অধীনত সামৰি লোৱাৰ চেষ্টা কৰা হ'ব। আৰু এপ্ৰিলৰ 1 বা 2 তাৰিখৰ পৰাই এই সমীক্ষা চলাব বিজেপিৰ কৰ্মকৰ্তাসকলে। প্ৰতিজন ভোটাৰৰ ঘৰলৈ যাব বিজেপিৰ কাৰ্যকৰ্তাসকল। আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। এই মুহূৰ্তত জনাইছো আজিৰ 3য় নম্বৰ খবৰটো। চিভিল স্ক'ৰ বেয়া হোৱা বেংক গ্ৰাহকলৈ জৰুৰী খবৰ। চিভিল স্ক'ৰ যিসকলৰ বেয়া হৈছে তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ আহি পৰিছে। এতিয়াৰে পৰা আৰু আপোনাৰ বেয়া নহয় চিভিল স্ক'ৰ। ক্ৰেডিট স্ক'ৰক লৈ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ এক ডাঙৰ সিদ্ধান্ত। কেইবাটাও নিয়ম বান্ধি দিয়া হৈছে RBIৰ তৰফৰ পৰা। ঋণ ঘূৰাব নোৱাৰা গ্ৰাহকৰ তালিকা চিভিল কোম্পানীক দিয়াৰ পূৰ্বে জনাব লাগিব গ্ৰাহকক। আৰু ইমেইলৰ জৰিয়তে গ্ৰাহকক জনাব লাগিব চিভিল কোম্পানীসমূহে। যদিহে গ্ৰাহকৰ কোনো ধৰণৰ অনুৰোধ নাকচ কৰে তেন্তে ইয়াৰ কাৰণ কি সেয়া জনাব লাগিব গ্ৰাহকক আগতীয়াকৈ। বছৰত এবাৰ গ্ৰাহকক দিব লাগিব বিনামূলীয়া ক্ৰেডিট স্ক'ৰৰ ৰিপৰ্ট। আৰু গ্ৰাহকৰ অভিযোগ থাকিলে 30 দিনতে সমাধান কৰিব লাগিব ক্ৰেডিট কোম্পানীয়ে। অন্যথা চিভিল কোম্পানীয়ে প্ৰতিদিনে ভৰিব লাগিব 100 টকাকৈ জৰিমনা। চিভিল স্ক'ৰ বেয়া হোৱা বেংক গ্ৰাহকলৈ জৰুৰী খবৰ। আমি খবৰটো জনাইছোঁ আমাৰ সমুদৰ্শকক যে এতিয়াৰে পৰা আৰু বেয়া নহয় আপোনাৰ চিভিল স্ক'ৰ। ক্ৰেডিট স্ক'ৰক লৈও ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ ডাঙৰ সিদ্ধান্ত। কেইবাটাও নিয়ম বান্ধি দিছে এইবাৰ RBIৰ তৰফৰ পৰা। আগন্তুক শিক্ষাবৰ্ষতো অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। কিন্তু কোনে আৰু কেনেকৈ অনুষ্ঠিত কৰিব পৰীক্ষা কি ক'লে শিক্ষা সংসদে? আহক সবিশেষ খবৰ জানি লওঁ। 2025 বৰ্ষতো পূৰ্বদৰে ৰাজ্যত অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। কিন্তু পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত নতুন শিক্ষানীতিৰ বাবে সাল সলনি হ'ব পৰীক্ষাৰ কিছু নিয়ম। সেৱাৰ সলনি অসম ৰাজ্যিক স্কুল শিক্ষা বোৰ্ডে অনুষ্ঠিত কৰিব মেট্ৰিক পৰীক্ষা। দুয়োখন বোৰ্ড একত্ৰিত হোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ লগতে আগন্তুক শিক্ষাবৰ্ষতেই নহয় চলিত বৰ্ষতো নাথাকে শীৰ্ষ 10টা স্থানৰ ব্যৱস্থা। শীৰ্ষ 10টা স্থানক লৈ ৰাজ্য চৰকাৰে এই পৰ্যন্ত
বোৰ্ডে লাভ কৰা নাই কোনো সেউজ সংকেত। ইয়াৰ বাবে শীৰ্ষ 10টা স্থানৰ শিক্ষাৰ্থী বাছনি অবিহনে চলিছে 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষা ফলাফল ঘোষণাৰ প্ৰস্তুতি। ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহৰ মাজতে চলিত মাহতে ঘোষণা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। নিৰ্বাচনী সভাৰ মাজত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি আগন্তুক এপ্ৰিল মাহৰ 19 বা 20 তাৰিখত ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। অন্তিমবাৰৰ বাবে সেৱাই ঘোষণা কৰিব এই মেট্ৰিক পৰীক্ষাৰ ফলাফল। মেট্ৰিকৰ ফলাফলৰ বাবে পূৰ্ণ দমেৰে বোৰ্ডে চলাইছে প্ৰস্তুতি আৰু ত্ৰুটিহীনভাৱে ফলাফল ঘোষণাত গুৰুত্ব আৰোপ কৰিছে এইবাৰ সেৱাই। প্ৰয়োজনত ইয়াৰ বাবে সেৱাই ল'ব অতিৰিক্ত সময়। অহা 8 এপ্ৰিলত 7 মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব পৃথিৱী। 50 বছৰৰ বীৰৰ মহাজাগতিক ঘটনাৰ সাক্ষী হ'ব বিশ্ববাসী। অহা 8 এপ্ৰিলত বছৰটোৰ প্ৰথমটো আৰু দীৰ্ঘতম সূৰ্যগ্ৰহণ। 7 মিনিট 14 ছেকেণ্ডৰ বাবে অন্ধকাৰ হৈ পৰিব পৃথিৱী। বিশ্বৰ কেইবাটাও প্ৰান্তত দেখিবলৈ পোৱা যাব এই সূৰ্যগ্ৰহণ। আৰু সূৰ্যগ্ৰহণৰ বাবে আমেৰিকাৰ কেইবাটাও প্ৰান্তত বিদ্যালয় বন্ধৰ ঘোষণা। সেইদিনা আকাশত চন্দ্ৰৰ আকাৰো অন্য দিনৰ তুলনাত ডাঙৰ দেখা যাব আৰু চন্দ্ৰই পৃথিৱীৰ দৃশ্যপটৰ পৰা সূৰ্যক সম্পূৰ্ণৰূপে ঢাকি ৰাখিব আৰু আমেৰিকা, মেক্সিকোসহ প্ৰশান্ত মহাসাগৰীয় দেশসমূহৰ পৰা এই সূৰ্যগ্ৰহণ দেখা পোৱা যাব। আৰু বিজ্ঞানীসকলৰ মতে 1973 চনত অন্তিমবাৰ এই গ্ৰহণ হৈছিল আৰু 14 দিনৰ ব্যৱধানত পৃথিৱীত দুটাকৈ বীৰৰ মহাজাগতিক পৰিঘটনা দেখিবলৈ পোৱা যাব। আৰু হোলীৰ দিনা অৰ্থাৎ 25 মেত বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ আৰু 25 মেত পুৱা 10:23 পৰা বিয়লি 3:02 থাকিব এই চন্দ্ৰগ্ৰহণ।